ৰাজ্যৰ চৌপাশে ঢোলৰ গুমগুমনি ঢোল পেপাৰ মাতত ৰজন জনাইছে চৌদিশ কান্ধত ঢোল মুখত বিহুনাম আৰক্ষীৰ জনসাধাৰণৰ নিৰাপত্তাৰ নামত অহৰ্নিশে ব্যস্ত আৰক্ষীৰ গাটো বলিয়া বহাগৰ বতাহ এই দৃশ্য পাণবজাৰ আৰক্ষী থানাৰ কঠোৰ ব্যস্ততাৰ মাজতো অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ দিনটোত থানাৰ চৌহদত সকলোৱে নাছিলে এপাক মাৰোৱাৰী সন্মিলন গুৱাহাটী শাখাৰ উদ্যোগত পাণবজাৰ আৰক্ষী থানা আৰু ফাঁচীবজাৰ আৰক্ষী চকীত অনুষ্ঠিত হল বিহুৰ এই বিশেষ অনুষ্ঠান আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগতে উপস্থিত থাকিল স্থানীয় লোক আজি গৰু বিহুৰ লগতে আমাৰ বিহু এটা পালন কৰা হয় আৰু ইতিমধ্যে আমাৰ পাণবজাৰ থানাৰ আণ্ডাৰত সমূহীয়াভাৱে ৰাইজক ইয়াৰে যিখিনি লোকেল ৰাইজ আছে এইখিনিক মাতি পেলাই থানাৰ বিষয়াসকলে লগ লাগি এটা বিহু উৎসৱ পাতিলে আৰু এই সুযোগতে মই সকলো অসমবাসীকে বিহুৰ শুভেচ্ছা জনাইছোঁ অনাগত দিনবোৰ অধিক মধুৰ হোৱাৰ কামনা কৰি জনসাধাৰণক আৰক্ষীৰ সৈতে প্ৰতিটো কামত সহায় সহযোগ কৰিবলৈ আহ্বান ডিচিপিৰ সকলো ঠাইতে সকলো জনসাধাৰণক নিৰাপত্তা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ বিহু ফাংচনবিলাকো আমি সেইমতে মানুহ ৰাখিছোঁ যাতে ভালদৰে সকলোৱে যাতে বিহুটো আনন্দ উপভোগ কৰিব পাৰে আনহাতে মৰাণহাট থানাতো দেখা গ'ল বিহুৰ উৎসাহ থানাৰ চৌহদতে খাকী পোছাকধাৰী আৰক্ষীয়ে কান্ধত ঢোল লৈ গালে হুঁচৰি নাম বিহুৰ পৰম্পৰা ৰক্ষা কৰি গৰুক গা ধুৱাই লৈ সকলোৱে বিহু খালে একেলগে মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত কেমেৰাত তপনৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট